মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লাই শাকৰ এটা বেলেগ ধৰণৰ ৰেচিপি লৈ আহিছোঁ আৰু এইদৰে লাই শাক বনালে আপোনালোকে দুগৰা ভাত বেছিকৈয়ে খাব। ইমান টেষ্টি হয় লাই শাকটো। আৰু মই লাই শাকখিনি ভালকৈ ধুই ল'লোঁ আৰু এতিয়া মই একেবাৰে মিহি মিহিকৈ এইখিনি কাটি দিম। একেবাৰে মিহি মিহিকৈ কাটিব লাগিব কিন্তু এই ৰেচিপিটোৰ কাৰণে পূৰা এইদৰে একেবাৰে মিহি মিহি হ'ব লাগিব। এয়া চাওক, এইধৰণে মিহি মিহিকৈ গোটেইখিনি মই কাটি ল'লোঁ। এয়া চাওক। আৰু এতিয়া মই এটা চচপেনত অলপ পানী দিছোঁ, দি পেলাই এই লাই শাকখিনি এই পানীত মই দি দিম। এইদৰে মই পানীত দি দিম। দি অলপ মই নিমখ যিমান দৰকাৰ হয় ইমানখিনি মই নিমখ দি পেলাই মই ঢাকি থৈ দিম। আৰু 20 মিনিট পিছত মই আকৌ ঢাকনখন তুলিম, তুলি পেলাই অলপ লৰাই দিম। আৰু এতিয়া লৰাই দি এতিয়া মই ইয়াত অলপ দিম, নহৰু দিছোঁ। আদা নহৰু থেতালি পেলাই আদা নহৰু দিছোঁ আৰু কেঁচা জলকীয়া। এইদৰে আদা নহৰু আৰু কেঁচা জলকীয়া দি পেলাই অলপ লৰাই আকৌ মই ঢাকি থৈ দিম। আৰু পানী আছে এতিয়া যিহেতু, আৰু অলপ মই পানী দিম, দি পেলাই মই এতিয়া আকৌ ঢাকি থৈ দিম সিজালৈকে। আৰু অলপ এতিয়া আকৌ লৰাই দিম। লৰাই পেলাই এতিয়া মই কি কৰিম, এখন মেছাৰ লৈ পেলাই এখন ভালকৈ মই মেছ কৰিম। মানে পূৰা একেবাৰে গুড়িৰ নিচিনা হৈ যাবগৈ লাগে। ভালকৈ মেছ কৰি দিম। এইদৰে যদি আপোনালোকৰ মেছাৰ নাই তেতিয়াহ'লে বাটি দি পেলাই কৰিব পাৰে। ভালকৈ এইখিনি মেছ কৰি ল'ব। এইদৰে মই ভালকৈ মেছ কৰি আকৌ লৰাই দিছোঁ। কিন্তু এতিয়া চাওক, আমাৰ ইয়াত পানী আছে। পানী থাকিলেতো খাবলৈ ভাল নালাগিব। সেইকাৰণে মই এইখিনি অলপ ডাঠ কৰিবলৈ মই এচামুচ বেচন লৈছোঁ। ইয়াত মই অলপ পানী দি পেলাই ঘুলি ল'ম। বেচনৰ গোটেইখিনি গুটিখিনি মই ভাঙি দিলোঁ। আৰু এতিয়া মই ইয়াত বেচনৰ পেষ্টখিনি মই দি দিম। গোলাখিনি মই দি দিম। কাৰণ ইয়াত এতিয়া পানী আছে যিহেতু, বেচনৰ গোলাখিনি দি দিলে এইখিনি পূৰা ডাঠ হৈ আহিব। আৰু এতিয়া মই এইখিনি দি আকৌ লগে লগে লৰাই দিব লাগিব, নহ'লে বেচনখিনি অলপ গোটা গোটা হৈ যাব। এতিয়া মই এইদৰে লৰাই থাকিম। এতিয়া মই জুইৰ ফ্লেমটো অলপ হাই কৰিম, কৰি পেলাই এইধৰণে মই লৰাই থাকিম। তেতিয়া বেচনটো সিজিও যাব আৰু এইখিনি অলপ ডাঠ হৈ আহিব আৰু পানীখিনিও শুকাই যাব এতিয়া। আৰু এইদৰে চাওক, ইমান ধুনীয়া হৈছে পেষ্টখিনি লাই শাকৰ। আৰু এইখিনি এইদৰে মই অলপ দেৰিলৈকে মই লৰাই থাকিম। আৰু এয়া চাওক, এইখিনি পূৰা এতিয়া ঠিক হৈ গৈছে। এতিয়া মই এইখিনি অলপ তাৰকা মাৰিম। এতিয়া এইদৰে মই ভালকৈ এইখিনি শুকাই ল'ম লৰাই পেলাই। এতিয়া মই এইখিনি নমাই দিম। তাৰপিছত মই এতিয়া এখন কেৰাহী পাতিছোঁ। কেৰাহীখন অলপ মই মিঠাতেল দিম আৰু একেবাৰে বিনা মছলা। ইয়াত মছলা মই একেবাৰে ব্যৱহাৰ কৰা নাই। আৰু লাই শাকে যিহেতু গেছৰ প্ৰব্লেম হয় অলপ, সেইকাৰণে মই ইয়াত হিং দিছোঁ, শুকান জলকীয়া দিছোঁ, জিৰা কেইটামান দি দিছোঁ। আৰু এইখিনি হোৱাৰ পিছত মই পিঁয়াজ দিছোঁ আৰু নহৰু। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত মই নহৰু আৰু আদা আৰু অলপ দিছোঁ। আগত যিহেতু আমাৰ দিয়াই আছে, এতিয়া অলপ অলপকৈ দিছোঁ। দিয়াৰ পিছত এইখিনি মই অলপ ভালকৈ লৰাই ল'ম। আৰু ইয়াত মই অলপ হালধি পাউডাৰ দিছোঁ, নিদিলেও একো কথা নাই। হালধি পাউডাৰ দি পেলাই এইখিনি অলপ ভালকৈ মই হালধিৰ গোন্ধটো মই নোহোৱা কৰি অলপ লৰাই দিম। তাৰপিছত মই এই পেষ্টটো লাহে লাহে গোটেইখিনি ঢালি দিম। পেষ্টখিনি ঢালি পেলাই জুইৰ ফ্লেম হাই কৰি পেলাই এইখিনি মই এইদৰে লৰাই দিম ভালকৈ। আৰু চাওকচোন কিমান সোৱাদ লগা হৈছে খাবলৈ। এইখিনি ৰুটিৰ লগতো খাব পাৰে, ভাতৰ লগতো খাব পাৰে। আৰু ইমান টেষ্টি হয় ন ৰেচিপিটো। এবাৰ আপোনালোকে ট্ৰাই কৰি চাবচোন। কমেণ্ট কৰিব ট্ৰাই কৰি পেলাই। আৰু এতিয়াতো এই লাই শাকৰ ছিজন, বা যিকোনো শাকেৰেও এই ৰেচিপিটো বনাব পাৰে। যিকোনো শাকেৰে ৰেচিপিটো বনাব পাৰে, বহুত টেষ্টি হয়। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব।